কোনসকল হিতাধিকাৰীয়ে লাভ কৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ আজি আই ছাপোৰ্টত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছো আজি ৰাতিপুৱা কেইবাটা ডাঙৰ খবৰ। যিসকল নেকি অৰুণোদয় হিতাধিকাৰী হয় আৰু যিসকলে ৰেচন কাৰ্ড হিতাধিকাৰী হয়, PM কিষাণ হিতাধিকাৰী, আৰু যিসকলে নেকি যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে, সেইসকল ব্যক্তিৰ কাৰণে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট এণ্ড বহুত গুৰুত্বপূৰ্ণ। প্লিজ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব যাতে সিহঁতৰ ধুনীয়াকৈ ভিডিঅ'টো চাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছো আজি ৰাতিপুৱা কেইবাটা বহুত ডাঙৰ খবৰ। যিসকলে নেকি অৰুণোদয় হিতাধিকাৰী হয় সেইসকলৰ কাৰণে কিন্তু আছে এটি ভাল খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে অৰুণোদয় হিতাধিকাৰী সকলে কিন্তু প্ৰতি মাহে মাহে লাভ কৰিব ৩,০০০ টকা, আৰু প্ৰতি মাহে মাহে লাভ কৰিব পাৰিব ৩,০০০ টকা। কোনসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব আৰু কোনসকল হিতাধিকাৰীয়ে লাভ কৰিব নোৱাৰিব, সকলো কথা আজি আপোনালোকে এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। ঠিক আছে, আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰী হয় বা আপোনাৰ ঘৰৰ যদি কোনোবাই যদি অৰুণোদয় হিতাধিকাৰী হয়, ঠিক আছে, তেনেহ'লে আপোনালোকে প্লিজ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, যিসকল নেকি অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছে আৰু যিসকলে নেকি লাভ কৰা নাই, ঠিক আছে, সেইসকলৰ কাৰণে, যিসকলে লাভ কৰি আছে সেইসকলৰ কাৰণে এটা ভাল খবৰ যে কি সিহঁতে আগষ্টৰ ১ তাৰিখৰ পৰাই কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব পাৰিব প্ৰতি মাহে মাহে ৩,০০০ টকা। ঠিক আছে, আৰু ইতিমধ্যে কিন্তু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে ৰাজ্যত কিন্তু বহুতকেইটা নিয়ম সাল সলনি হৈ গৈছে। ঠিক আছে, ৰাজ্য চৰকাৰে ঘোষণা কৰিছে অৰুণোদয় আঁচনি কিন্তু কৰ্তন কৰা হ'ব বহুত মানুহৰ, অৰ্থাৎ লাখ লাখ মানুহৰ কিন্তু অৰুণোদয় আঁচনিৰ যিটো নেকি লিষ্ট হয়, লিষ্টৰ পৰা কিন্তু নামটো কৰ্তন কৰা হ'ব। আৰু কোনসকল ব্যক্তিৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব আপোনালোকে জানেনে? যিসকল ব্যক্তিয়ে নেকি আপোনালোকে কৈছে যে ৰাজ্য চৰকাৰে, অৰ্থাৎ আপোনালোক কি বোলে হেমন্ত বিশ্ব শৰ্মা কৈছে যে ঘৰে ঘৰে কিন্তু মানুহ আহিব, আপোনালোকৰ যিসকল নেকি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় সেইসকলৰ কিন্তু ভেৰিফাই কৰা হ'ব। ঠিক আছে, ঘৰে ঘৰে মানুহ আহি ভেৰিফাই কৰিব, আৰু ভেৰিফাই কৰাৰ পিছত কিন্তু যিসকলৰ নেকি অৰুণোদয় আঁচনিত নাম আছে, নাম থকাৰ পিছতো কিছুমান মানুহ মৃত্যু হৈ গৈছে বা কিছুমানৰ চাকৰি হৈ গৈছে, ঠিক আছে, সেইসকল মানুহৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈ যাব। আৰু যিসকল হিতাধিকাৰী নেকি আপোনালোকৰ কি বোলে জীয়াই আছে বা যিসকলে নেকি অৰুণোদয় আঁচনি পাব প্ৰাপ্য হয়, পাব লাগে, যিসকল নেকি উপযুক্ত মানুহ হয়, সেইসকলক কিন্তু ভেৰিফাই কৰাৰ পিছত কিন্তু সেইসকলক কিন্তু অৰুণোদয় আঁচনি টকা লাভ কৰিব পাৰিব। ঠিক আছে, আৰু যিসকলে নেকি অৰুণোদয় আঁচনি লাভ কৰাৰ মানে যিসকলে নেকি উপযুক্ত নহয় সেইসকল ব্যক্তিয়ে কিন্তু অৰুণোদয় আঁচনি টকা লাভ কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকে কিন্তু বহুতে কিন্তু ভাবি আছে যে কি হ'ল আমাৰ অৰুণোদয় আঁচনি টকা নেদে, কিয় নেদে, এইবিলাক তাৰমানে কি চৰকাৰে এতিয়া মানে বহুত মানে ভেৰিফাই কৰি আছে আৰু বহুত ডকুমেণ্টছ কিন্তু ইতিমধ্যে জমা লৈ আছে। ঠিক আছে, বহুত ঠাই এনেকুৱা হৈ আছে যে কাগজ জমা লৈ আছে। সেইকাৰণে কিন্তু চৰকাৰে ১ আগষ্টৰ পৰা আপোনালোকৰ যিকোনো চৰকাৰী হিতাধিকাৰী হওক বা যিকোনো চৰকাৰী আঁচনিৰ টকা হওক আপোনালোকে ১ তাৰিখৰ পৰা, অৰ্থাৎ ১ আগষ্টৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। তাৰ আগতে কিন্তু আপোনালোকে কোনো ধৰণৰ চৰকাৰী আঁচনি টকা লাভ কৰিব নোৱাৰে। ঠিক আছে, আৰু যিসকল ব্যক্তি নেকি অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পৰা নাই, সেইসকলৰ কাৰণে ভাল খবৰ আছে। আপোনালোকে যদি অৰুণোদয় আঁচনি 4.0ত এপ্লাই কৰে, ঠিক আছে, আপোনালোকক কিন্তু চৰকাৰে কৈছে যে আমাৰ ৰাজ্য চৰকাৰ, অৰ্থাৎ হেমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকক যেতিয়া নেকি আপোনালোকে 4.0ত এপ্লাই কৰিব তাৰ নেক্সট মাহতে কিন্তু আপোনালোকে লাভ কৰিব পাৰিব 10,০০০ টকা। ঠিক আছে, 10,০০০ টকা লাভ কৰাৰ পিছত তাৰপিছত আপোনালোকৰ প্ৰতি মাহে মাহে লাভ কৰিব পাৰিব ৩,০০০ টকা। আৰু যিসকলে নেকি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰা নাই সেইসকলে ডকুমেণ্টছসমূহ ধুনীয়াকৈ ৰেডি কৰি থৈ দিয়ক। আৰু ডকুমেণ্টছসমূহ কি কি লাগে মই কিন্তু আপোনালোকক ইয়াৰ আগত ভিডিঅ'ত জনাই দিছোঁ, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে কি কি ডকুমেণ্টছ লাগিব, সকলো কথা কিন্তু আপোনালোকে সেইটো ভিডিঅ'ৰ মাধ্যমত নিশ্চয় জানিব পাৰিছে। ঠিক আছে, আৰু যিসকলে এইটো ভিডিঅ' এতিয়ালৈকে চোৱা নাই প্লিজ আপোনালোকে মোৰ চেনেলত যাওক, আৰু যাৰ পিছত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে তাতে কি কি ডকুমেণ্টছ লাগিব। আপোনালোকে ডকুমেণ্টসমূহত ধুনীয়াকৈ আপোনালোকে ৰেডি কৰি থৈ দিয়ক। আৰু আপোনালোকৰ যেতিয়া নেকি অৰুণোদয় আঁচনি এপ্লাই হ'ব 4.0 আপোনালোকে এপ্লাই কৰিব, আৰু এপ্লাই কৰাৰ পিছতে আপোনালোকে লাভ কৰিব পাৰিব 10,250 টকা। ঠিক আছে বন্ধু বান্ধৱীসকল, তাৰ পৰৱৰ্তী খবৰ, যিসকলে নেকি PM কিষাণ হিতাধিকাৰী হয়, ঠিক আছে, সেইসকলে কিন্তু লাভ কৰিব পাৰিব 23 নম্বৰ কিস্তি আপোনালোকে 1 আগষ্টৰ পৰা। কিন্তু
সিহঁতৰ কাৰণে চৰকাৰে অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা কিন্তু কৈ দিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু আপোনালোকক সকলোকে কিন্তু ঘোষণা এটা কৰি দিছে, যিসকলে নেকি আপোনালোকে PM কিষাণ হিতাধিকাৰী হয়, সেই PM কিষাণৰ টকা লাভ কৰিছে, সেইসকল মানুহ কিন্তু EKYC দিব দিছে আৰু সিহঁতক কিন্তু লেণ্ড ভেৰিফাই কৰিব দিছে, ঠিক আছে। আৰু সিহঁতক কিন্তু ফাৰ্মাৰ ID বনাব দিছে। এইকেইটা কাম নকৰিলে কিন্তু সিহঁতে PM কিষাণৰ টকা লাভ কৰিব নোৱাৰিব, অৰ্থাৎ সিহঁতে কিন্তু 23 নম্বৰ কিস্তিটো লাভ কৰিব নোৱাৰিব। যিসকল মানুহে নেকি 19ৰ আগত লেণ্ড লোৱা বা যিসকল নেকি 19ৰ পিছত লেণ্ড লোৱা, সেইসকলৰ কিন্তু আগৰকেইটা কিন্তু ফাৰ্মাৰ ID বনালে হৈ যাব, কিন্তু 19ৰ পিছত যিসকল নেকি লেণ্ড লৈছে আৰু যিসকল নেকি আপোনালোকৰ নতুনকৈ যিসকল মানুহে নেকি PM কিষাণ কৰিছে, ঠিক আছে, সেইসকল হিতাধিকাৰী কিন্তু আপোনালোকৰ লেণ্ড ভেৰিফাই অৰ্থাৎ কৰিব লাগিব, তাৰপিছত আপোনালোকৰ ফাৰ্মাৰ ID বনাব লাগিব, অৰ্থাৎ আপোনালোকৰ EKYC অৰ্থাৎ বায়'মেট্ৰিক আপডেট দিব লাগিব, নহ'লে অন্যথা আপোনালোকে 23 নম্বৰ কিস্তিটো লাভ কৰিব নোৱাৰিব, ঠিক আছে। বন্ধু বান্ধৱীসকল, যিসকলে এতিয়াক লেগি আপোনালোকে যিসকল মানুহে নেকি PM কিষাণৰ এতিয়া আপোনালোকে কি বোলে EKYC দিয়া নাই বা ফাৰ্মাৰ ID বনাই নাই, আপোনালোকৰ ওচৰ পাজৰে আপোনালোকৰ য'ত নেকি আপোনালোকৰ কি বোলে CSC চেণ্টাৰ আছে, আপোনালোকে প্লিজ CSC চেণ্টাৰত যাওক আৰু যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ কি বোলে আপোনালোকৰ EKYC এইটো অৰ্থাৎ আপোনালোকৰ বায়'মেট্ৰিক আপডেটটো জলদি দিয়ক, অৰ্থাৎ ফাৰ্মাৰ IDটো বনাই লওক, নহ'লে কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব PM কিষাণৰ এইটো 23 নম্বৰ কিস্তি। আৰু আপোনালোকে কিন্তু এইটো মাহৰ পৰা কিন্তু আপোনালোকৰ যিটো নেকি 23 নম্বৰ কিস্তিটো দিব, তাৰ পিছৰ পৰা কিন্তু আপোনালোকে কিন্তু সকলোৰে কিন্তু যিসকলে নেকি EKYC নিদিব, সেইসকলৰ কিন্তু আপোনালোকে যিটো নেকি কি বোলে আপোনালোকৰ এই PM কিষাণৰ যিটো নেকি আঁচনি আপোনালোকে কিন্তু সেইটোৰ পৰা কিন্তু আপোনালোকৰ নেমটো অৰ্থাৎ আপোনালোকৰ নাম কৰ্তন হৈ যাব বুলি কিন্তু সম্ভাৱনা বেছি আছে, ঠিক আছে। আৰু মোৰ ওচৰ পাজৰে যদি কোনোবাই আছে, প্লিজ আপোনালোকে আহি পেলাই মোৰ দোকানত আহি ধুনীয়াকৈ আপোনালোকে CSC চেণ্টাৰত আপোনালোকে মোৰ দোকানত আহি পেলাই আপোনালোকে EKYC দি যাব, আপোনালোকে কি বোলে যিটো নেকি আপোনালোকৰ আধাৰ কাৰ্ড অৰ্থাৎ আপোনালোকৰ বায়'মেট্ৰিক আপডেট হৈ আপোনালোকে ধুনীয়াকৈ দি যাব, দিয়াৰ পিছতে আপোনালোকে নেক্সট মাহৰ পৰা অৰ্থাৎ আপোনালোকে এই 23 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব, ঠিক আছে। তাৰ পৰৱৰ্তী খবৰ হ'ল যিসকলে নেকি ৰেচন কাৰ্ড আছে, ঠিক আছে, ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ কাৰণে কিন্তু বহুতকেইটা ভাল খবৰ আছে। আপোনালোকে ইয়াৰ মাজত কিন্তু আপোনালোকক মই সকলো ভাল খবৰ কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত দিব নোৱাৰিম, কাৰণ এনেই বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, ঠিক আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ মাজতে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ, যেটো নেকি আমাৰ আজি ৰাতিপুৱাৰ খবৰ, ঠিক আছে। ইয়াতে কিন্তু আমাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে, অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, যিসকল নেকি ৰেচন কাৰ্ড আছে সেইসকল মানুহে কিন্তু প্ৰতি মাহে মাহে কিন্তু আপোনালোকে কি বোলে আপোনালোকে 300 ইউনিট আপোনালোকে বিজুলী ফ্ৰী পাব, ঠিক আছে। যিসকলে নেকি ৰেচন কাৰ্ড আছে, আপোনালোকে সেইটো কাৰণে কি কৰিব লাগিব, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে যদি বিজুলী অৰ্থাৎ আপোনালোকে কাৰেণ্ট যদি 300 ইউনিট যদি ফ্ৰী চলাব বিচাৰে, তেনেহ'লে আপোনালোকে PM সূৰ্য ঘৰ যিটো নেকি আছে PM সূৰ্য ঘৰ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু সেইটো আপোনালোকে এপ্লাই কৰাৰ পিছত যেতিয়া নেকি আপোনালোকৰ ঘৰত PM সূৰ্য ঘৰটো লাগি যাব, তাৰ পিছৰ পৰা কিন্তু আপোনালোকৰ বিজুলীটো আপোনালোকে কিন্তু কি বোলে আপোনালোকৰ যিটো নেকি 300 ইউনিট হয় এইটো আপোনালোকে মুফ্ত আপোনালোকে চলাব পাৰিব, ঠিক আছে। আৰু তাৰ পৰৱৰ্তী যে ৰেচন কাৰ্ড সকলৰ কাৰণে হিতাধিকাৰীসকলৰ কাৰণে কিন্তু আৰু এটা খবৰ আছে, আপোনালোকে আগষ্টৰ 1 তাৰিখৰ পৰা কিন্তু আপোনালোকে ৰেচন লাভ কৰিব পাৰিব বিনামূলীয়াকৈ, আপোনালোকৰ ৰেচনৰ কাৰণে কোনো 1 টকা দিব নালাগে, ঠিক আছে। তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে আমাৰ যিসকলে নেকি যিহেতু ঘৰৰ কাৰণে অনলাইন এপ্লাই কৰিছে, ঠিক আছে, সিহঁতৰ কাৰণে কিন্তু বহুত ভাল খবৰ আহিছে, আপোনালোকে লাভ কৰিব পাৰিব যিহেতু ঘৰৰ টকা। আৰু আপোনালোকৰ একাউণ্টত কিন্তু 1 আগষ্টৰ পৰা কিন্তু সোমাই যাব যিহেতু ঘৰৰ টকা 1,35,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব, য'ত নেকি আপোনালোকৰ 2,70,000 টকা ঘৰৰ বাজেট আৰু আপোনালোকে 1,35,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব 1 আগষ্টৰ পৰা। আৰু যিসকল হিতাধিকাৰী একাউণ্টত এতিয়ালৈকে আপোনালোকৰ কি বোলে DVD লিংক নাই, আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক নাই, সেইসকল মানুহে জলদি আপোনালোকে DVD লিংক কৰক আৰু আপোনালোকৰ পঞ্চায়তত অৰ্থাৎ আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে নে নাই আপোনালোকে ধুনীয়াকৈ চেক কৰক। আৰু কেনেকৈ চেক কৰিব সেইবিলাক ভিডিঅ' কিন্তু মোৰ এইটো চেনেলত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ ভিডিঅ' চাই আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ নেম আহিছে নে নাই, আপোনালোকৰ পঞ্চায়তত কিমান ঘৰ আহিছে, আপোনালোকে কিন্তু সকলো কথা কিন্তু আপোনালোকে A to Z জানিব পাৰিব, ঠিক আছে। বন্ধু বান্ধৱীসকল, আৰু যিহেতু ঘৰৰ কাৰণে কিন্তু আপোনালোকক কিন্তু চৰকাৰে কিন্তু কিছুমান গাইডলাইন কৰি দিছে, আপোনালোকে নিশ্চয় কিছুমানে
যিবিলাক নেকি আপোনালোকক চৰকাৰে গাইডলাইন কৰিছে সেইসকলৰ বিষয়ে কিন্তু মই অলৰেডি ভিডিঅ' দি থৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে কমেণ্ট বক্সত জনাই দিব, আপোনালোকৰ কাৰণে আকৌ নেক্সট ভিডিঅ'ত A to Z প্ৰচেছ অৰ্থাৎ আপোনালোকক জনাই দিম। আৰু আপোনালোকে চেনেলত যাই পেলাই আপোনালোকে চাব পাৰিব যে আপোনালোকে কি কি গাইডলাইন দিছে চৰকাৰে, আপোনালোকে সেই বস্তুসমূহ কিন্তু বুজি পাব। ঠিক আছে, তাৰ পৰৱৰ্তী খবৰ আহি পৰিল আমাৰ LPG গেছ। LPG গেছক লৈ কিন্তু ৰাজ্য চৰকাৰে বহুত ডাঙৰ এটা ঘোষণা কৰিছে, যিসকলৰ নেকি LPG গেছ নাটনি অৰ্থাৎ আপোনালোকে বহুতৰ কিন্তু বহুত ধৰণৰ প্ৰব্লেম হৈ আছে যে আমাৰ অসমত বুলিয়ে নহয় আমাৰ পুৰা ভাৰতবৰ্ষতে কিন্তু গেছৰ কিন্তু বহুত নাটনি হৈ আছে। ঠিক আছে, যিসকল ঘৰত নেকি আপোনালোকৰ পৰিয়াল বহুত আছে, আপোনালোকে এটা গেছ পাইছে বা আপোনালোকে কি বোলে যিসকলৰ ঘৰত পৰিয়াল নাই সেইসকল মানুহ কিন্তু এটা গেছ লাভ কৰিছে, অৰ্থাৎ আপোনালোকে এটা চিলিণ্ডাৰে লাভ কৰিব পাৰিছে। ঠিক আছে, এতিয়া কিন্তু ৰাজ্য চৰকাৰে ঘোষণা কৰিছে 1 আগষ্টৰ পৰা আপোনালোকে গেছৰ যিটো নেকি মূল্যটো আছে আপোনালোকে বৃদ্ধি নহয় আৰু কমি যাব। তাৰপিছত কিন্তু যিসকলৰ নেকি আপোনালোকে কি বোলে চিলিণ্ডাৰ দুটাকে আপোনালোকে যিসকলৰ ঘৰত নেকি দুটা অৰ্থাৎ ডুৱেল কানেকশ্যন আপোনালোকে প্ৰাপ্য হয়, ঠিক আছে, সিহঁতে কিন্তু ডুৱেল কানেকশ্যনে দি দিব। আৰু যিসকলৰ নেকি আপোনালোকে পাইপ গেছৰ আপোনালোকে যিসকল নেকি PNG গেছ ব্যৱহাৰ কৰাৰ সুবিধা আছে সিহঁতে কিন্তু PNG গেছটোৱে ব্যৱহাৰ কৰিব লাগিব, সিহঁতে কিন্তু চিলিণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰে। ঠিক আছে, আৰু PNG গেছ আপোনালোকে এইটো কাৰণে ব্যৱহাৰ কৰিব আপোনালোকৰ সুবিধাৰ কাৰণে, আপোনালোকে যেতিয়া যিমান সুবিধা আপোনালোকৰ হ'ব সিমানে আপোনালোকে PNG গেছটো ইউজ কৰিব পাৰিব। ঠিক আছে, আৰু বন্ধু বান্ধৱীসকল যিসকলে নেকি কি বোলে আপোনালোকৰ ডুৱেল কানেকশ্যন আছে বা আপোনালোকৰ 3 কানেকশ্যন আছে, আপোনালোকৰ কিন্তু ৰেচন কাৰ্ড হিচাপত আপোনালোকক কিন্তু চৰকাৰে আপোনালোকে গেছ বিতৰণ কৰিব। আৰু নতুনকৈ গেছ আপোনালোকে যিসকলে নেকি গেছ লাভ কৰিব পৰা নাই, আপোনালোকে চৰকাৰে কৈছে যে অৰ্থাৎ ঘোষণা কৰিছে আপোনালোকে নেক্সট মাহৰ পৰা কিন্তু আপোনালোকে LPG গেছৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যেতিয়া নেকি আপোনালোকৰ অনলাইন এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব আৰু আপোনালোকক ধুনীয়াকৈ সেইটো ভিডিঅ' আপলোড দিম, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো পাই যাব। আৰু ভিডিঅ'টো পোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ ভিডিঅ' চাই আপোনালোকে অনলাইন এপ্লাই কৰিব। অনলাইন এপ্লাই কৰিলে কিন্তু আপোনালোকে গেছখন লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো এনে বহুত দি গ'লে হৈ গৈছে। ঠিক আছে, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে। বন্ধু বান্ধৱীসকল প্লিজ চেনেল ছাপোৰ্ট কৰি যাব। মই যিহেতু এটা নতুন ইউজাৰ হয়, প্লিজ আপোনালোকক ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।